বানাকান্তৰ ওচৰলৈ প্ৰথম দিনটোৰ পৰাই যাবলৈ চেষ্টা কৰিছোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে ভালদৰে চাব কাৰণ মোৰ শুভাকাংক্ষী মোৰ অনুৰাগীসকলে কিছুমান কথা জনাটো নিশ্চয়কৈ প্ৰয়োজন। 1000 টকা লৈ গ'লেও মোনাটো আধাই ভৰ্তি নহয়, গতিকে নিজৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। যেহেতু আপোনালোকে দেখি আছে মই মোৰ স্কেনাৰ ব্যক্তিগতভাৱে কাকো শ্বেয়াৰ কৰা নাই, তাৰ পিছতো মুন নিতুহঁতৰ অনুৰোধক্ৰমে তেওঁলোকৰ হৈ মই সাহায্য বিতৰণ কৰিলোঁ আৰু অনুভৱৰ পৃথিৱী সঞ্চিতা তেওঁলোককো বহুত মানুহে তেওঁলোকৰ স্কেনাৰত পইচা দিছিলে। তেওঁলোকে প্ৰতিনিধিত্ব কৰি লখিমপুৰৰ পৰা আহি আমাৰ শিৱসাগৰ পালেহি আৰু তেওঁলোকৰ একাউণ্টত যে কেৱল লখিমপুৰৰ মানুহে দিছে তেনেকুৱা নহয়, অসমৰ বিভিন্ন ঠাইৰ মানুহে তেওঁলোকক পইচা দিছিলে। তেওঁলোকে সেই কথাটো মোক অৱগত কৰাতহে বাৰু মই জানিব পাৰিলোঁ। সেইদিনাখন আহিছিলে যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা বৃহৎ এটা ডেকাচামৰ দল। তেওঁলোকৰ লগতো তেওঁলোকৰ অনুৰোধক্ৰমে গ'লোঁ বহুত ভিতৰুৱা ঠাইলৈ, কাৰণ তেওঁলোকে ইমান দূৰৰ পৰা আহিছে, আমাৰ এই ঠাইখিনি তেওঁলোকে কেতিয়াও চিনি নাপায়। এতিয়া আপোনালোকে কওক, নিজৰ পইচা দি মই খৰচ কৰি মানুহক সহায় কৰিলোঁ, তাৰ কি মূল্য নাই? যিসকলক মই বাটপথ দেখুৱাই লৈ গৈছোঁ তাৰ কি মূল্য নাই? নিজৰ গাড়ী যেতিয়া নিজৰ বাইক যেতিয়া লৈ যাব লগা হয় তাত পেট্ৰল ভৰাব লগা হৈছে, তাৰ কি মূল্য নাই? আমাৰ যিহেতু এটা ফেচবুক পেজ আছে সকলোৱে জানে, গতিকে আমি মানুহৰ দুৰৱস্থা ৰাইজৰ মাজলৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যাতে আমাক দেখি ঠাইখিনি চিনি পায় আৰু 10জন আহক এইবোৰ জেগাত এদিন আহি চাব, তেতিয়া গম পাব ইয়াৰ দুখ দুৰ্দশা কিমান, কষ্ট কিমান। তেতিয়া গম পাব যে কেৱল ক্ৰেডিটৰ কাৰণে কোনোবাই কাম কৰিব নোৱাৰে, মানুহৰ মানৱদৰ্দী এটা মন থাকিব লাগিব, তেওঁলোকেহে এনেকুৱা ঠাইত আহি কাম কৰিব পাৰিব। আৰু যিসকলে সহায়ৰ হাত আগবঢ়াইছে সকলোকে ভগৱানে কৃপা কৰক, সকলো ভালে কুশলে থাকক। কেতিয়াও নিজৰ কাৰণে ভিক্ষা খুজি নোপোৱা সঞ্চিতা দেৱাকৰেও বানাকান্তসকলৰ কাৰণে ৰাজপথত গান গাই পইচা সংগ্ৰহ কৰিছিল।